কাইলৈ মহাষ্টমী আৰু এই মহাষ্টমীতে সন্ধি পূজা কৰা হয়। সন্ধি পূজা কোনখিনি সময়ত কৰা হয়? যে মহাষ্টমী কাইলৈ সমাপ্ত হ'ব সন্ধিয়া 6:06। মহাষ্টমী শেষ হোৱাৰ 24 মিনিট আগত আৰু নৱমী আৰম্ভ হোৱাৰ 24 মিনিট আগত এই সময়খিনিতে সন্ধি পূজা কৰা হয়। সন্ধি পূজাত কি কৰিব লাগিব? 108 গছি চাকি জ্বলাব লাগিব আৰু 108টা পদুম ফুল লাগিব। এই সময়খিনিৰ ভিতৰতে আপুনি 108 গছি চাকি জ্বলাই 108টা পদুম ফুল দি আপুনি সন্ধি পূজা কৰিব লাগিব। সন্ধি পূজা কৰিলে মা দুৰ্গাৰ সম্পূৰ্ণ আশীৰ্বাদ পোৱা যায়, লগতে মা কালীৰো আশীৰ্বাদ পোৱা যায়। সন্ধি পূজা কৰিব আপুনি কাইলৈ সন্ধিয়া 5:30 মানত আপুনি আৰম্ভ কৰি দিব সন্ধি পূজাৰ কাৰণে। সন্ধি পূজা কৰিলে ঘৰখনৰ সুসম্পদ বৃদ্ধি হয়, লগতে অকাল মৃত্যুৰ পৰা ঘৰখন বাচি থাকে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।